সকলোৰে কাৰ ভাল বাপৰে চবৰে ভাল সকলোকে আপুনি জন্মদিনৰ শুভেচ্ছা দিছে মই বহুত বহুত ধন্যবাদ দিছোঁ আজি আমি যিটো প্ৰকল্পৰ ইয়াতে ভূমি পূজন কৰিছোঁ সেই প্ৰকল্পটোৰ যোৱা 14 এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আকৌ দিল্লীত শুনিব লাগিব ন ইমান লাহে লাহে মাৰিলে কেনেকৈ হ'ব ডাঙৰ কৰি মাৰিব লাগিব এতিয়া শুনিব বহুত বহুত ধন্যবাদ আমাৰ মাজত আজি উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী যোগেন মহান ডাঙৰীয়া সাংসদ তপন গগৈ ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া প্ৰদীপ হাজৰিকা ডাঙৰীয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া ভুৱন গাম ডাঙৰীয়া সভাত উপস্থিত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া কুশল দুৱৰী ডাঙৰীয়া ধ্ৰুৱজ্যোতি মাউত ডাঙৰীয়া মৃণাল কোঁৱৰ ডাঙৰীয়া কবিতা মেচ ডাঙৰীয়ানী অনামিকা বৈশ্য নেওগ ডাঙৰীয়ানী বৰ্ণালী চেতিয়া ডাঙৰীয়ানী পল্লৱিকা বৰুৱা ডাঙৰীয়ানী জিলা আয়ুক্ত তুলিৰাম ৰংহাং ডাঙৰীয়া উপস্থিত আই মাতৃসকল যুৱক যুৱতীসকল আৰু সন্মানীয় সুধীবৃন্দ তথা অসমৰ সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বানফি আৰু ভূমি পূজন উপলক্ষে আয়োজিত এই সভাত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে অতিশয় আনন্দিত হৈছোঁ এই গৌৰৱময় দিনটোত 600 বছৰীয়া আহোম সাম্ৰাজ্যক এক স্বৰ্ণময় যুগলৈ ৰূপান্তৰ কৰা আহোম স্বৰ্গদেউসকলক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ লগতে আজিৰ এই প্ৰকল্পৰ বাবে শিৱসাগৰবাসীক অভিনন্দন জনাইছোঁ 600 বছৰীয়া আহোম ৰাজত্বকাল আছিল অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক অনন্য অধ্যায় এই অধ্যায়ৰ এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে ৰংপুৰে স্বৰ্গদেউ ৰুদ্ৰসিংহই গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰ কৰি ৰংপুৰ নগৰত প্ৰতিষ্ঠা কৰিছিল ৰাজধানী স্থাপনৰ পূৰ্বে ৰংপুৰ পৰিচিত আছিল মেটেকা হিচাপে স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজকাৰেঙৰ কাষতে ৰংঘৰ সজাই ৰং ৰইচ কৰাৰ কাৰণে এই ঠাইৰ নাম ৰাখিলে ৰংপুৰ আহোম ভাষাত ৰংপুৰক চে মুন বুলি কয় চেৰ অৰ্থ নগৰ আৰু মুনৰ অৰ্থ ৰং বা আনন্দ অৰ্থাৎ ৰংপুৰ হ'ল আনন্দৰ নগৰ 1626 চকৰ আঘোণৰ 22 দিন যাওঁতে শুক্ৰবাৰে ৰংপুৰ নগৰত স্তম্ভ ৰোপণ কৰি কৰা হৈছিল 1629 চকৰ কাতিৰ 17 দিন যাওঁতে শুক্ৰবাৰে স্বৰ্গদেৱে ৰংপুৰত ঘৰ লৈছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পাছত স্বৰ্গদেউ শিৱসিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ লক্ষী সিংহ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা ৰাজ্য শাসন কৰিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল ৰংপুৰত আহোম ৰাজ্যৰ ৰাজধানী থকাৰ সময়তে ইয়াৰ গাত লাগি থকা দিখৌৰ নৈ উত্তৰ পাৰে থকা শিৱসাগৰৰ পুৰণি নাম আছিল কলঞ্চুপাৰ কলঞ্চুপুৰীয়া বুঢ়াগোহাঁই ফৈদৰ লোকসকলে ইয়াত বাস কৰিছিল ৰংপুৰত আহোম ৰাজ্যই ৰাজধানী স্থাপন কৰা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত অসমীয়া স্থাপত্য শিল্পই নতুন ৰূপ লাভ কৰে স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজপ্ৰসাদ আৰু মন্দিৰ নিৰ্মাণ কৰিবলৈ কোচবিহাৰ আৰু বংগৰ পৰা কাৰিকৰ অনাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা
দৌল পুখুৰী আলিসমূহে ৰংপুৰ নগৰৰ ঐতিহ্যত এক নতুন মাত্ৰা সংযোজন কৰিছিল। এই ঐতিহ্যৰ অন্যতম আছিল ৰংঘৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সাজি কেৱল স্থাপত্যই নহয়, অসমীয়া শিল্প কলা ক্ৰীড়াৰ দিশত নতুন আয়তন সংযোজন কৰিছিল। আজি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালৰ পিছত পুনৰ এবাৰ আমি এই ৰংপুৰত ৰংঘৰত সমবেত হৈছোঁ। ৰংঘৰৰ সন্মুখৰ পথাৰখন ৰূপহী পথাৰ। ইয়াৰ মাজেৰে বৈ যোৱা সৰু জুৰিৰ নাম আছিল ৰূপহী নৈ। ইয়াক ৰূপহী জান বুলিও কোৱা হয়। স্বৰ্গদেউসকলে এই ৰূপহী জানেৰে দিশৰ পৰা নাৱেৰে উজাই আহি বৰদুৱাৰেদি নগৰ সোমাইছিল। ৰূপহী পথাৰৰ দক্ষিণলৈ বিস্তীৰ্ণ এলেকা সামৰি হৈছিল জেৰেঙা পথাৰ। ৰংপুৰত ৰাজধানী থকাৰ সময়তে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা ৰূপহী পথাৰত হাতী যুঁজ, মহ যুঁজ, কুকুৰা যুঁজ আদি নানান খেল ধেমালি হৈ আহিছিল। ৰূপহী জানৰ দুয়োফালে বহু সংখ্যক চৰাই চোং আছিল। তাতে পৌমনা খেন চৰাইৰ লগত বনৰীয়া কনুৱাৰে যুঁজ লগোৱা হৈছিল। মই বিশ্বাস কৰোঁ এনে ঐতিহ্যমণ্ডিত ৰংপুৰৰ আধুনিক যুগৰ লগত সংমিশ্ৰণ কৰাই এক সৌন্দৰ্য বৰ্ধন আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। এই বিষয়ে শিৱসাগৰ ভ্ৰমণলৈ আহোঁতে ৰংঘৰ ভ্ৰমণ কৰি আমি এই প্ৰকল্পটোৰ এক প্ৰাৰম্ভিক ৰূপৰেখা প্ৰস্তুত কৰিছিলোঁ। শিৱসাগৰৰ সন্মানীয় জ্যেষ্ঠ নাগৰিকসকল আৰু শিৱসাগৰৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ পৰামৰ্শৰে এই ৰংঘৰ প্ৰকল্পটোক আজি এক নতুন ৰূপ দিয়া হৈছে। আজি আমাৰ বাবে আনন্দৰ কথা যে কম সময়ৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াক আধাৰশিলা স্থাপন কৰাৰ অতি কম সময়ৰ ভিতৰতে আমি ৰংঘৰৰ প্ৰকল্প ভূমিলৈকে আনিব বা ধৰাতললৈ আনিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ এই 140 কোটি টকাৰ প্ৰকল্প আমি 2026 চনৰ আগতে সম্পূৰ্ণ কৰি শিৱসাগৰৰ ৰাইজক আমি উপহাৰ দিম। শ্ৰদ্ধাৰ ৰাইজ, শিৱসাগৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা লৈছে। শিৱসাগৰ কলেজ অসমৰ এখন ঐতিহ্যমণ্ডিত কলেজ আছিল। শিৱসাগৰ কলেজত বিশ্ববিদ্যালয়লৈ উত্তৰণৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰি আহিছিল। আজি আমি শিৱসাগৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই বিশ্ববিদ্যালয়খনে পূৰ্ণ পৰ্যায়ত কাম আৰম্ভ কৰিব। আমি বিশ্বাস কৰোঁ শিৱসাগৰৰ আৰ্থ সামাজিক আৰু সমগ্ৰ জিলাখনৰ কল্যাণৰ কাৰণে আমি নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ সময় আহি পৰিছে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, চৰাইদেউ মেডিকেল কলেজ স্থাপন কৰাৰ পিছত অহা মাহৰ পৰা আমি শিৱসাগৰতো মেডিকেল কলেজ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। মই বিশ্বাস কৰোঁ শিৱসাগৰৰ মেডিকেল কলেজ, শিৱসাগৰ বিশ্ববিদ্যালয় আৰু তাৰ লগে লগে ৰংঘৰৰ এই সুন্দৰ সৌন্দৰ্য বৰ্ধনে শিৱসাগৰক এক নতুন ৰূপ প্ৰদান কৰিব। শিৱসাগৰৰ পৰিবহণ, শিৱসাগৰৰ ৰাস্তা ঘাট আদিৰ ওপৰতো ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। অহা কেইদিনমানৰ ভিতৰতে 187 কোটি টকা খৰচ কৰি আমি শিৱসাগৰৰ ফেৰীঘাট দিখৌমুখৰ পৰা নাজিৰা টাউন তিনিআলিলৈকে এই ৰাস্তাটো আমি নতুন ৰূপত আমি সজাই তোলাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ। শিৱসাগৰ জিলাৰ অন্যতম প্ৰাকৃতিক সৌন্দৰ্যৰ লগত খাপ খোৱাকৈ আমি আন কেতবোৰ প্ৰচেষ্টাও হাতত লৈছোঁ। অহা বছৰত আমি শিৱসাগৰৰ চহৰত থকা জেইলখন শিৱসাগৰৰ পৰা স্থানান্তৰ কৰি আমি জেইলখনত এক আধুনিক পাৰ্ক আৰু সমস্ত ঐতিহ্যৰ ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।
আজি আমি শিৱসাগৰত বিশ্ববিদ্যালয় নিৰ্মাণ, শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰতে দুখনকৈ মেডিকেল কলেজ নিৰ্মাণ, যি অসমৰ আন কোনো জিলাৰে সৌভাগ্য হোৱা নাই। মই ভাবোঁ আজি শিৱসাগৰত বিকাশৰ এক জয়যাত্ৰা হৈছে, বিকাশৰ এক নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ এই কৰ্মযজ্ঞৰ লগত খাপ খুৱাই আমি শিৱসাগৰখনক এক নতুন ৰূপলৈ আমি আগবঢ়াই লৈ যাব পাৰিম। শিৱসাগৰ পৰ্যটনৰ এক কেন্দ্ৰবিন্দু। শিৱসাগৰৰ আৱৰ্ত ভৱনে শিৱসাগৰৰ গৰিমা আৰু ঐতিহ্যক প্ৰতিনিধিত্ব নকৰে। শিৱসাগৰৰ আৱৰ্ত ভৱনটো আমি পৰ্যটনৰ আকৰ্ষণীয় হোৱাকৈ সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ বাবে আমি ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ